কলমাচালা জেগাত যাওঁ মই পাঠশালা অধিৱেশনৰ পিছত মই আহি গ'লোঁ মহামায়া থান মানে মহামায়া মন্দিৰ। প্ৰথমতে মই স্থানঘাটলৈ গৈ আছোঁ। আমাৰ ইয়াত মহামায়া স্থানঘাট মন্দিৰত প্ৰথমতে আছে আপোনাৰ কৃষ্ণ মন্দিৰ, তাৰপিছত গণেশ মন্দিৰ, শিৱ মন্দিৰ, আদ্যামা, মা মহামায়া, মা দিগেশ্বৰী, তাৰপিছত বাথৌ, মা অন্নপূৰ্ণা, ব্ৰহ্মা, হনুমান মন্দিৰ, মা মনসা মন্দিৰ, 33 কোটি দেৱতা আৰু মা কামাখ্যা মন্দিৰ। এইটো যজ্ঞ মন্দিৰ আমাৰ এইটো। এই যিটো স্থানঘাট, যিটো মহামায়া মন্দিৰটো আছে, মন্দিৰ বহুত জনপ্ৰিয় মন্দিৰ। এইটো হৈছে নৱগ্ৰহ মন্দিৰ। আৰু এই গছডাল দেখিছে, এই গছডাল চিমেণ্টেৰে বনোৱা এইডাল গছ। ইয়াত 3টা বান্দাৰ আছে। বান্দাজনে কৈছে যে বেয়া নাচাবা, বেয়া নুশুনিবা আৰু বেয়া নকবা। আৰু এই যে গছডালত তলত এটা কালী মন্দিৰো আছে। আৰু এইটো হৈছে মহামায়া মন্দিৰ। মহামায়া এইটো মেইন মন্দিৰ। আৰু মই মহামায়া মন্দিৰৰো অলপমান মই দেখুৱাম। মানে এইটো অফিচত নামগত্ৰবিলাক লৈ পেলাই এটা কুপন কাটি 10 টকীয়া কুপন এখন কাটে। এইটো হৈছে শিৱ মন্দিৰ। এইটো কিন্তু অলপ ওপৰত 10 ফুট ওপৰত যাব লাগে। এইটো কম্পাউণ্ডটো যে আছে, কম্পাউণ্ডটো বহুত ধুনীয়া লাগে। এইটো গছ গছনিৰ পৰা মানে ভাল লাগে, বহুত ভাল লাগে এইখিনি। এইটো হৈছে বজৰংবলী। বাইদেউ আহিল নেকি আপোনাক? মোৰ ঘৰ সৰুপেটা, মই সৰুপেটাৰ পৰা আহিছোঁ মহামায়া দৰ্শন কৰিব। এইটো হৈছে শিৱ মন্দিৰ, মেইন মন্দিৰ। এইটো এই মন্দিৰলৈ মানুহ দৰ্শন কৰি আছে, কিন্তু তলৰ পৰা ওপৰলৈ বহুত উঠিব লাগে। যিহেতু মই ধৰ্ম অনুষ্ঠান আৰু শিক্ষানুষ্ঠানৰ ভিডিঅ' কৰোঁ, ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্টছত জনাব। বাজি থাকিবা তুমি।